শিৱসাগৰৰ বানপানীৰ কিয় হৈছিল কাৰণ ওলোৱা কিয় আছে ইকো সেন্সিটিভ জোন আৰু ইকো সেন্সিটিভ জোনৰ গুৰুত্বপূৰ্ণ কিমান আছে কিমান দৰকাৰী হয় ইকো সেন্সিটিভ জোন সেইটো বস্তু ৰাইজৰ আগত কোৱা গতিকে চৰকাৰে কি ক'ব সেইকাৰণে চৰকাৰে কি কৰিছে খুব ধুনীয়া ধুনীয়া মিনিষ্টাৰ কেইজনক মনত পেলাইছে এতিয়া গুৰু দায়িত্ব এতিয়া তেওঁলোকক দি দিছে তেওঁলোকে এতিয়া ৰাইজৰ ওচৰত কিবা ক'ব আৰু আমি ৰাইজে যোনে তেওঁলোকক কেতিয়াও আমি চিনিয়ে পোৱা নাছিলোঁ যে তেওঁলোকে কিবা কথা ক'ব বুলি গতিকে তেওঁলোকে এতিয়া আমাৰ ওচৰত আহি যাব আমি মক্কেল হি ইজ দ্য কিং That's it, end of the story. হ'বলগীয়া বিষয়টো আছিল ৭২টা ইউটিউবাৰৰ বেংকৰ একাউণ্টৰ হিচাপ আৰু CM ৰিলিফ ফাণ্ডৰ হিচাপ নাই ৰাতি হিচাপ নাইকিয়া হৈ গ'ল নাই হ'ব চাগে হ'ব লাহে ধীৰে হ'ব একো নহয় হ'ব আৰু এৰে মাজত কি আছিল ইকো সেন্সিটিভ জোনৰ কথাৰ হিচাপ হ'ব লাহে ধীৰে হ'ব সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আছে বুলি কৈ দিছে কিন্তু সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আছে নে নাই কিমান দূৰ আছে কি অৰ্ডাৰ আছে সেইটো বিষয়ে দেখাৱা দৰকাৰী আছিল কিন্তু দেখুওৱা নাই দেখাব লাহে ধীৰে দেখাব আচ্ছা ঠিক আছে এতিয়া আহি গ'ল দল সংগঠনসকলে শিৱসাগৰ বানপানীৰ সময়ত বহুত কষ্ট কৰিছে তেওঁলোকে বহুতে সহায় কৰিছে কিন্তু তেওঁলোকেও দুদিনমানৰ কাৰণে মাত দিছিল যে শিৱসাগৰত বানপানী কিয় হ'ল কয়লাৰ গাড়ী ৰখাব মাইনিং ৰখাব কিন্তু যোৱা দুদিন ধৰি তেওঁলোকে ঠিক আছে বাৰু একো নহয় এতিয়া বৰ্তমান ML বিষয়টো দৰকাৰী যিহেতু তেওঁলোকে শিৱসাগৰ বানপানীটো অকণমান 2-4 দিন বোকা গুচোৱালৈকে দুদিনমান সময় জোৰাবাটত দি দিছে কিন্তু চৰকাৰে এনচাৰ কোনটোত দিছে ক'তোই দিয়া নাই এতিয়ালৈকে ক'ৰবাততো দিব লাগিব ক'ত দিব এতিয়া অসম চৰকাৰৰ কাম হ'ল মেঘালয়ৰ লগত কাজিয়া ঠিক কৰা শিৱসাগৰৰ বানপানীৰ কিয় হৈছিল কাৰণ ওলোৱা কিয় আছে ইকো সেন্সিটিভ জোন আৰু ইকো সেন্সিটিভ জোনৰ গুৰুত্বপূৰ্ণ কিমান আছে কিমান দৰকাৰী হয় ইকো সেন্সিটিভ জোন সেইটো বস্তু ৰাইজৰ আগত কোৱা গতিকে চৰকাৰে কি ক'ব সেইকাৰণে চৰকাৰে কি কৰিছে খুব ধুনীয়া ধুনীয়া মিনিষ্টাৰ কেইজনক মনত পেলাইছে এতিয়া গুৰু দায়িত্ব এতিয়া তেওঁলোকক দি দিছে তেওঁলোকে এতিয়া ৰাইজৰ ওচৰত কিবা ক'ব আৰু আমি ৰাইজে যোনে তেওঁলোকক কেতিয়াও আমি চিনিয়ে পোৱা নাছিলোঁ যে তেওঁলোকে কিবা কথা ক'ব বুলি গতিকে তেওঁলোকে এতিয়া আমাৰ ওচৰত আহি যাব আমি মক্কেল হি ইজ দ্য কিং That's it, end of the story. Bye bye, good night.